মঙলদৈ কৰিমচকস্থিত ভূপেন্দ্ৰ নাৰায়ণ দেৱ জাতীয় বিদ্যালয়ৰ মুকলি সভা আৰু বঁটা বিতৰণী সভা সম্পন্ন। জাতীয় বিদ্যালয় শিক্ষাৰ অন্যতম ভূপেন্দ্ৰ নাৰায়ণ দেৱ জাতীয় বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানটি সুকলমে সামৰণি পৰে। ভূপেন্দ্ৰ নাৰায়ণ দেৱ জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ শ্বহীৰ ভূঞাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ললিতা ডেকা, মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ প্ৰাক্তন সহকাৰী প্ৰধান শিক্ষক মদন শৰ্মা, বিশিষ্ট সমাজসেৱক শেখৰ মজুমদাৰ, বিশিষ্ট সমাজসেৱিকা কুইন দাস, মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক বিপুল শৰ্মা। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্ৰী ললিতা ডেকাই অসমীয়া ভাষাৰ বহল পৰিসৰৰ ওপৰত বক্তব্য দাঙি ধৰে। ভাষণকালত তেখেতে অসমত থাকি বিদ্যালয়ত অসমীয়া ভাষা শিকোৱা আৰু অসমীয়া ভাষা ব্যৱহাৰ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। বিশ্বমুখী যাত্ৰাত ইংৰাজী ভাষা, হিন্দী ভাষাৰ প্ৰয়োজনীয় যদিও অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি বহুতেই চহকী বুলি মন্তব্য আগবঢ়ায়। উক্ত সভাতে শিক্ষাৰ্থীসকলক বঁটা বিতৰণ কৰা হয়। নিশা সাংস্কৃতিক সন্ধিয়াৰে অনুষ্ঠানৰ সামৰণি পৰে। মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ প্ৰতিবেদন। নমস্কাৰ, প্ৰথমে মই নিউজ কৰ্মী বৃন্দলৈ মোৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভূপেন্দ্ৰ নাৰায়ণ দেৱ জাতীয় বিদ্যালয়ে যোৱা 21, 22, 23, 24 আৰু 26 তাৰিখ আজি 27 তাৰিখো ধৰি তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰি আছিল। আজি মুকলি সভা। আমাৰ বিদ্যালয়ৰ প্ৰতি বছৰে এই উৎসৱটো আমি পালন কৰি আছোঁ। উৎসৱ হিচাপে লওঁ আমি। আচলতে আমাৰ বিদ্যালয় সপ্তাহ হিচাপে নহয়, আমি উৎসৱ হিচাপে প্ৰতিজন শিক্ষাগুৰুৱে আগ্ৰহেৰে এই অনুষ্ঠানটো আগবঢ়াই লৈ যায়। আৰু ইয়াৰ সকলো ক্ষেত্ৰতে মই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্বহীৰ ভূঞাদেৱক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতে যথেষ্ট দিহা পৰামৰ্শ দিয়ে। আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি খেল ধেমালি কৰি তেওঁলোকে পাৰদৰ্শিতা দেখুৱালে, তাৰ বাবে মই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে আৰু ইয়াতকৈ যাতে ভাল ফলাফল দেখুৱাই ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ লগতে দৰং ডিষ্ট্ৰিক্ট আৰু অসমক প্ৰতিনিধিত্ব কৰিব পাৰে, তাৰ বাবে মই তেওঁলোকলৈ আহ্বান জনাইছোঁ। আৰু আজি এই পবিত্ৰ দিনত যিসকল ব্যক্তি আহি আমাৰ এই অনুষ্ঠানটিত সকলোৱে ভাগ ল'লে, মই তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। সংবাদকৰ্মীসকলে আহি আমাৰ এই বিদ্যালয়ৰ যি আজি মুকলি সভাৰ যি বঁটা বিতৰণী অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিলে, লগতে আপকোৰ সভাপতি বাবুল মুকছেদে আহি যি ভাষণেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে সমাজখনৰ কাৰণে যি বক্তব্য ৰাখিলে, মই তেওঁলোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে আমাৰ বিদ্যালয়ে যাতে প্ৰত্যেকটো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰিছোঁ। 1994 চনত দৰঙৰ এগৰাকী কিংবদন্তি ব্যক্তিত্ব সুকুমাৰ ভূপেন্দ্ৰ নাৰায়ণ দেৱৰ নামত তেওঁৰ সুপুত্ৰ চলচ্চিত্ৰ নিৰ্মাতা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা সোণৰ অসম, অৰণ্য আদিৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱে তেওঁৰ সোণালী বামত এই বিদ্যালয়খন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ব্যস্ততাপূৰ্ণ জীৱনৰ কাৰণে হওক বা অসুবিধা হোৱাৰ কাৰণে এমুঠিমান শিক্ষক-শিক্ষয়িত্ৰীৰ মাজতে বিদ্যালয়খন তেওঁ দায়িত্ব দি দিলে। তাৰে ভিতৰত অন্যতম হৈছে আলী আজগৰ ডাঙৰীয়া। তেওঁ অধ্যক্ষ হিচাপে বিদ্যালয়খনক তেওঁ পৰিচালনা কৰি আছে আৰু উপাধ্যক্ষ হিচাপে ক্ষীৰোদ চহৰীয়া। তেওঁলোকে আজি বিদ্যালয়খনে 32 বছৰ অতিক্ৰম কৰিলে, সাদিনীয়াকৈ বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰিছিল। আজি মুকলি আৰু বঁটা বিতৰণী সভা। এই বিদ্যালয়খনে যথেষ্ট আমাৰ জাতীয় বিদ্যালয়, কিন্তু আমাৰ অসমৰ কৃষ্টি সংস্কৃতি, অসমীয়া ভাষা, শিক্ষা এইবিলাকক আলম কৰি
তেওঁলোকে এই জাতীয় চেতনাবোধেৰে এই বিদ্যালয়খন পৰিচালনা কৰিছে। ইয়াত সমানে সমানে ইংৰাজী শিক্ষাও দিয়া হয়, বাকী বিষয়বিলাকো পঢ়োৱা হয়। এই বিদ্যালয়ৰ পৰা সুখৰ কথা যে ছাত্ৰই ইয়াত ষ্টেণ্ড কৰিছিলে, স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াত ডিষ্টিংশ্যন পায়, ষ্টাৰ লেটাৰ পায় বা লেটাৰ মাৰ্ক পায়। গতিকে যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে। আৰু ইয়াত প্ৰতি বছৰে খেলা ধূলা, সাংস্কৃতিক অনুষ্ঠান, বিদ্যালয় সপ্তাহৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ কাৰণেও তেওঁলোকে যথেষ্টখিনি চেষ্টা কৰে। তাৰে অংশ হিচাপে সাতদিনীয়াকৈ অনুষ্ঠান অনুষ্ঠিত কৰিলে যথেষ্ট ল'ৰা ছোৱালী, অভিভাৱক বা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ উদুলিমুদুলি পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠানবিলাকত, খেলা ধূলাবিলাকৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটা লাভ কৰিছে। আজি এটা উৎসৱমুখৰ পৰিৱেশত এই মুকলি আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈছে। ইয়াত বক্তাসকলে অতি সুন্দৰভাৱে, সাৱলীলভাৱে ছাত্ৰ ছাত্ৰী উপকৃত হোৱাকৈ ভাষণ দান কৰিছে। আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু বিদ্যালয়ৰ অধ্যক্ষ আলী আজগাৰ ডাঙৰীয়া, উপাধ্যক্ষ ক্ষীৰোদ চহৰীয়া ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু বিদ্যালয়খনৰ উত্তৰ কামনা কৰিছোঁ, আগলৈ যাতে বিদ্যালয়খনে আৰু সুনাম অৰ্জন কৰিব পাৰে। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।